ৰাজীৱ ভৱনত কংগ্ৰেছৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে দুই ফয়দৰ মাজত নুৰুল হুদাৰ উপস্থিতিতে প্ৰচণ্ড মাৰপিট লাগে কংগ্ৰেছে বিন্নাকান্দি সমষ্টিত প্ৰাৰ্থিত্ব নিদিলে তাক লৈ চলিছিল বাক বিতণ্ডা আৰু সেই বাক বিতণ্ডাই ভয়ংকৰ মাৰপিটৰ ৰূপ লয় যাৰ ফলত পৰিস্থিতি বিষম দেখি নুৰুল হুদাই স্থান এৰি আঁতৰি যাবলৈ বাধ্য হয় লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ কংগ্ৰেছৰ ৰাজীৱ ভৱনত আকৌ প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে ৰাজীৱ ভৱনত নুৰুল হুদাৰ উপস্থিতিত দুই ফয়দৰ ভয়ংকৰ মাৰপিট দুই ফয়দৰ মাজত ভয়ংকৰ মাৰপিট লাগে নুৰুল হুদাৰ উপস্থিতিত বিন্নাকান্দি সমষ্টিত কিয় পৰাস্ত হৈছিল তাক লৈ চলি আছিল পৰ্যালোচনা সভা আৰু সেই পৰ্যালোচনা সভাৰ মাজতে বিন্নাকান্দি সমষ্টিত কংগ্ৰেছে কিয় প্ৰাৰ্থিত্ব দিয়া নাছিল ইয়াকে লৈ চলিছিল বিতৰ্ক নুৰুল হুদাৰ বাহনত আক্ৰমণ কৰি খেদি পঠিয়াই কংগ্ৰেছ কৰ্মীয়ে খেদি পঠিয়াই নুৰুল হুদাক আৰু এইদৰে কংগ্ৰেছৰ পৰ্যালোচনা সভাৰ মাজতে এনেদৰে তীব্ৰ উত্তেজনা বিৰাজ কৰা দেখিবলৈ পোৱা যায় ডবকাৰ কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিন্নাকান্দি সমষ্টিত কংগ্ৰেছে সমৰ্থন দিয়া অজাপ প্ৰাৰ্থীৰ যি শোচনীয় পৰাজয় সেই পৰাজয়ক লৈ পৰ্যালোচনা সভা আয়োজন কৰা হৈছিল বিন্নাকান্দি সমষ্টিত বিগত নিৰ্বাচনত বিন্নাকান্দি সমষ্টিত কংগ্ৰেছ মিত্ৰজোঁট অজাপৰ তৰফৰ পৰা প্ৰাৰ্থী দিয়া হৈছিল আৰু সেই প্ৰাৰ্থী পৰাস্ত হৈছিল নিৰ্বাচনত আৰু নিৰ্বাচনত পৰাস্ত হোৱাক লৈ কি কাৰণে পৰাস্ত হ'বলগীয়া হ'ল তাক লৈ পৰ্যালোচনা সভাৰ আয়োজন কৰা হৈছিল আৰু সেই পৰ্যালোচনাৰ সভাৰ মাজত উপস্থিত আছিল নুৰুল হুদা আৰু ইয়াৰ পিছতে ৰূপহীৰ হাতৰ বিধায়ক নুৰুল হুদা উপস্থিতিত এই পৰ্যালোচনা সভা অনুষ্ঠিত হৈছিল আৰু সেই পৰ্যালোচনা সভাৰ মাজতে একাংশ কংগ্ৰেছ কৰ্মীয়ে প্ৰশ্ন কৰিছিল যে বিন্নাকান্দি সমষ্টিত কিয় কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়া নহ'ল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কিয় দিয়া নহ'ল অজাপৰ কিয় দিয়া হ'ল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল কংগ্ৰেছ নেতৃত্বত আৰু ইয়াৰ পাছতে বাক বিতণ্ডা চলে আৰু সেই বাক বিতণ্ডা ইমানেই ভয়ংকৰ ৰূপ ধাৰণ কৰে যে মাৰপিটৰ ঘটনা সংঘটিত হয় জোতা চেণ্ডেলেৰে মাৰিবলৈ চোচালোৱা দেখিবলৈ পোৱা যায় পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে আনকি নুৰুল হুদাৰ বাহনতো আক্ৰমণ কৰে কংগ্ৰেছ কৰ্মীয়ে যাৰ ফলত নুৰুল হুদা পলাই যাবলৈ বাধ্য হয় সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে বিন্নাকান্দি সমষ্টিত প্ৰাৰ্থী নিদিয়াক লৈ ক্ষোভিত হৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে এইদৰে পৰিস্থিতি উত্তপ্ত কৰি তুলিছে বুলি জানিব পৰা গৈছে সমগ্ৰ ঘটনাক লৈ এইদৰে ৰাজীৱ ভৱনত পৰিস্থিতি উত্তপ্ত হৈ পৰে ডবকাৰ ৰাজীৱ ভৱনত চলি আছিল পৰ্যালোচনা সভা যিহেতু বিন্নাকান্দি সমষ্টিত কংগ্ৰেছে অজাপৰ প্ৰাৰ্থী দিছিল তেনেস্থলত অজাপৰ প্ৰাৰ্থী সেই সমষ্টিত পৰাস্ত হ'বলগীয়া হয় বিগত নিৰ্বাচনত তেনেস্থলত কংগ্ৰেছ কৰ্মী ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ কৰ্মীয়ে প্ৰশ্ন কৰিছে যে কি কাৰণে বিন্নাকান্দি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়া নহ'ল কংগ্ৰেছৰ প্ৰাৰ্থী কিয় দিয়া নহ'ল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে অজাপৰ প্ৰাৰ্থী দিয়াক লৈ ক্ষোভিত হৈ পৰিছে আৰু ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে দুই পক্ষৰ মাজত প্ৰচণ্ড বাক বিতণ্ডাৰ সৃষ্টি হয় অজাপৰ প্ৰাৰ্থী কিয় দিয়া হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী কিয় দিয়া নহ'ল বুলি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতৃত্বক আৰু ইয়াৰ পাছতে এই দুই পক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় আৰু সেই বাক বিতণ্ডাই ইমানে ভয়ংকৰ ৰূপ ধাৰণ কৰে যে একাংশ কংগ্ৰেছ কৰ্মীয়ে ক্ষোভিত হৈ কংগ্ৰেছ নেতৃত্বক জোতা চেণ্ডেলেৰে মাৰিবলৈ এক প্ৰকাৰ চোচা লয় পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে এই সভাত উপস্থিত আছিল নুৰুল হুদাৰ উপস্থিতিতে এই পৰ্যালোচনা সভাৰ আয়োজন কৰা হৈছিল কিন্তু পৰ্যালোচনা সভাৰ মাজতে দুই পক্ষৰ মাজত এনেদৰে এক প্ৰকাৰ হতাহতিৰ সৃষ্টি হয় ইফালে নুৰুল হুদাৰ বাহনতো আক্ৰমণ কৰে একাংশ উত্তেজিত কংগ্ৰেছ কৰ্মীয়ে যাৰ ফলত বাহন লৈ কোনোমতে স্থান এৰি পলায়ন কৰে নুৰুল হুদাই সমগ্ৰ ঘটনাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় ডবকাৰ ৰাজীৱ ভৱনত এইদৰে দুই পক্ষৰ মাজত সৃষ্টি হৈছে প্ৰচণ্ড কাজিয়া নুৰুল হুদাৰ উপস্থিতিত দুই ফয়দৰ মাজত এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে বিন্নাকান্দি সমষ্টিত কি কাৰণে পৰাস্ত হ'বলগীয়া হ'ল তাক লৈ চলিছিল পৰ্যালোচনা সভা আৰু সেই পৰ্যালোচনা সভাতেই বিন্নাকান্দি সমষ্টিত কিয় অজাপৰ প্ৰাৰ্থী দিয়া হ'ল কংগ্ৰেছে কিয় প্ৰাৰ্থী নিদিলে তাক লৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে প্ৰশ্ন উত্থাপন কৰে ক্ষোভিত হৈ পৰে আৰু ইয়াৰ পাছতে দুই পক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় আৰু সেই বাক বিতণ্ডাই অৱশেষত ভয়ংকৰ ৰূপ ধাৰণ কৰে যাৰ ফলত দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় একাংশই
মাৰিবলৈ শৌচালয় আৰু ইফালে ঘটনা বা পৰিস্থিতি বিষম দেখি কোনোমতে বাহন লৈ সেই স্থান এৰি পলায়ন কৰিবলৈ বাধ্য হয় ৰূপহীৰ বিধায়ক নুৰুল হুদাই। সমগ্ৰ ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। হয়, আজি ডবকাৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই গোটেই অসমৰ জিলাকেইখনত পৰ্যবেক্ষক নিযুক্ত দিছিল আৰু যোৱা নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া আছিল সেই নিৰ্বাচনত পৰাজয়ৰ কাৰণ বিচাৰি সেই উপলক্ষে আমাৰ তাত মানে প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা তত্ত্বাৱধায়ক মাননীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়া, আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক স্বপন মণ্ডল ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক মৃণাল হাজৰিকা ডাঙৰীয়াক ইয়াত তত্ত্বাৱধায়ক হিচাপে পঠিয়াইছিল আৰু তেখেতসকলে আমাৰ মণ্ডল সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্যসকল তথা কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলৰ লগত বিভিন্ন ধৰণৰ আলোচনা কৰি আছিল। আগন্তুক দিনত সংগঠন কেনেকৈ ইয়াত মজবুত হ'ব বা যোৱা নিৰ্বাচনত কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীগৰাকীৰ পৰাজয়ৰ কাৰণ এইবোৰ বিষয়ে আলোচনা হৈছিল। এই আলোচনাৰ সময়ত যোৱা যিহেতু আমাৰ ইয়াত মানে কংগ্ৰেছৰ প্ৰাৰ্থী নাছিল, সেই হেতুকে কংগ্ৰেছৰ কৰ্মকৰ্তাসকল অলপ মানে দূষিত আৰু অলপ সংগতেই আছিল আৰু এই ক্ষেত্ৰত বিশেষকৈ যোৱা নিৰ্বাচনত আমাৰ এই সমষ্টিৰ 4-5জন নেতাই মানে কংগ্ৰেছৰ 4-5জন নেতাই এখন চিঠি লিখিছিল। সেই চিঠিখনৰ ওপৰত মানে কিছুমান কৰ্মকৰ্তাৰ আপত্তি আছিল আৰু সেই চিঠিখন তেখেতসকলে কিয় হেৰি কৰিছে আৰু কংগ্ৰেছৰ ইয়াত প্ৰাৰ্থী নিদিয়াৰ এই 6জনৰ কাৰণ মানুহে কংগ্ৰেছ কৰ্মকৰ্তাসকলে ভাবি আছে যে এই কাৰণটোৱেই মূল কাৰণ যে ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী নিদিয়াৰ মূল কাৰণটোৱেই হৈছে এই চহী কৰা 6জন ব্যক্তি। গতিকে এই কথাটোৰ ওপৰত কিছুমান কৰ্মকৰ্তা, কিছুমান যুৱ কংগ্ৰেছৰ বন্ধু সংগতে মানে অলপ উত্তেজিত হৈছিল আৰু বিশেষ একো নাই। এইখিনিয়ে হৈছে আচলতে মানে মূল কাৰণটো এটা আছিল এই 4-5জন নেতা যিসকল মানে আজি আচলতে তেখেতসকলে আহিব নালাগিছিল, কাৰণ কংগ্ৰেছত মানুহ আছে, ইয়াত এতিয়াও সমষ্টিটোত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মকৰ্তাসকল আছে আৰু এইসকলৰ আৱেগ আছে আৰু এইসকলে যিটো কাম কৰিছে সেইটো কাম আচলতে সেই সময়তো আমি কৈছোঁ ঘৃণনীয় কৰিছে, আজিও কৈ আছোঁ এনেকুৱা কাম কৰিব নালাগিছিল। কংগ্ৰেছৰ কাৰণে কংগ্ৰেছৰ লগত, কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ লগত, যুৱকসকলৰ লগত বহুত আশা আকাংক্ষা লৈ পাৰ্টি কৰে। গতিকে তেখেতসকলক মই আজিৰ মূল কাৰণটো এইটোৱে আছিল। আমাৰ হুদা ডাঙৰীয়াই, পৰ্যবেক্ষকসকল ডাঙৰীয়াই আমাৰ কথাখিনি সুন্দৰকৈ শুনিছে, তেখেতসকলৰ লগত কোনো উত্তেজনা হোৱা নাই। তেখেতসকলে ইয়াত ভালকৈ ধুনীয়াকৈ সভাখন পাতিছে। পিছ মুহূৰ্ততো তেখেতসকলে সভাখন মেইনটেইন কৰি ইয়াৰ পৰা ওলাওঁতে সেই ব্যক্তিসকলক লৈ তেখেতসকলে স্কৰ্ট দি লৈ গৈ আছিল। তেনে সময়ত সেই ব্যক্তিসকলৰ ওপৰত আকৌ মানে কিছুমানে আক্ৰমণ কৰিব বিচাৰিছিল। সেইটোৱে আছিল মূল কাৰণ আজিৰ। ইয়াত 2-3জন আজি আচলতে সেই 6জনীয়া এটা চিঠি আছিল, সেই চিঠিখনৰ 6জন নটাৰ ইয়াত 3জন উপস্থিত আছিল। সেই 3জনৰ ওপৰত চেণ্ডেল লৈ মানে কিছুমান কৰ্মীয়ে উত্তেজিত কৰিছিল। এইটোৱেই নাই তেখেতে মানে বস্তুটো শান্ত কৰিবৰ কাৰণে, কৰ্মকৰ্তাসকলক শান্ত কৰিবৰ কাৰণে আগুৱাই আহিছে। তেখেতৰ চিটৰ পৰা উঠি আহি আগুৱাই পেলাই শান্ত কৰাৰ মুহূৰ্তত বস্তুটো এনেকুৱা দেখুওৱা গৈছে তেখেতৰ ওপৰত তেনেকুৱা।